ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 27 তাৰিখ। আজি বাৰ হ'ব বুধবাৰ। আজিৰ বিশেষ দিনটো আগবাঢ়িছোঁ। আজি গণেশ চতুৰ্থী, আজি তিথি হ'ব শুক্লা চতুৰ্থী তিথি। আজি নক্ষত্ৰ হ'ব হস্তা নক্ষত্ৰ, তাৰপিছতে চিত্ৰা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব শুভ যোগ, তাৰপিছতে শুক্ৰ যোগ আৰম্ভ হ'ব। আজি কৰণ হ'ব বৃষ্টিকৰণ, তাৰপিছতে বৰ্বকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কন্যা ৰাশি, তাৰপিছতে তুলা ৰাশি আৰম্ভ হ'ব। আজি জন্মত কন্যা ৰাশি, ক্ষুদ্ৰ বন মতান্তৰে বৈশ্যবন দেৱগণ মৰণত দুখ নাই। যোগিনী নক্ষত্ৰকোণত সূৰ্য উদয় হ'ব 5:05 সূৰ্যাস্ত সময় হ'ব 5:44। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰ বেপাৰ হওক। আহকচোন ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি, আজি অতীতত হোৱা ভুলৰ পৰা শিকি আগবাঢ়ক বুলি কৈছে। কিছুমান যদি ভুল কৰিছিল, মিষ্টেক হৈছিল, সেই ভুলৰ পৰা শিকি আগবাঢ়ি যোৱাৰ সময়। এনে প্ৰচেষ্টা চলালে আপোনালোকৰ ব্যক্তিত্বৰ উন্নতি ঘটিব আৰু সম্পৰ্কটো মধুৰতা ঘূৰি আহিব। আজি আপুনি শক্তিৰে নতুন আৰম্ভণি কৰিব। কামৰ সম্পৰ্কীয় যিকোনো শুভ পৰিকল্পনা ঘৰতে কৰা হ'ব পাৰে। নিশ্চিতভাৱে আজি জ্যেষ্ঠ লোকৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলক। তেওঁলোকৰ সহযোগিতা আপোনালোকৰ বাবে প্ৰেৰণাদায়ক হ'ব। অসাৰ বাহ্যিক কামত সময় নষ্ট নকৰিব। অপ্ৰয়োজনীয় খৰচ বন্ধ কৰক বুলি কৈছে, বা বন্ধ কৰাটো গুৰুত্বপূৰ্ণ। বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰতো মধ্যমীয়া দেখা পোৱা গৈছে। গ্ৰহৰ ট্ৰেনজিটে এটা অনুকূল ফল লৈ আহিব বুলি কৈছে। ব্যৱসায় বৃদ্ধিৰ বাবে অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত লাভজনক বুলি প্ৰমাণিত হ'ব আৰু প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ মহলো বৃদ্ধি পাব। চাকৰিত আকাংক্ষিত স্থানলৈ বদলি হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থাও উন্নত হ'ব। বৈবাহিক জীৱনটো সুখী হ'ব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব। লগতে মনোৰঞ্জন সম্পৰ্কীয় কিছু কামতো সময় খৰচ কৰা হ'ব বুলি কৈছে। ডিঙিৰ লগত জড়িত যিকোনো ধৰণৰ সংক্ৰমণ ইত্যাদি গুৰুত্ব সহকাৰে ল'বলৈ চেষ্টা কৰক। বহুবাৰ সকীয়াই দিয়া হৈছে, গতিকে তৎক্ষণাত চিকিৎসা গ্ৰহণ কৰক যিসকলৰ অলপ সমস্যা হৈ আছে। দিনটো দ্বিতীয়াৰ্ধত আজি গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ বাবে সৌভাগ্যৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। স্থবিৰ হৈ থকা কামবোৰ গতি লাভ কৰিব। লগতে বিশিষ্ট লোকসকলক লগ পালে লাভ আৰু সন্মান কঢ়িয়াই আনিব। ইয়াৰ ফলত আপোনালোকৰ মনোবলো বৃদ্ধি পোৱা সম্ভাৱনা আছে। চিনাকি মানুহৰ বিশেষকৈ ব্যক্তিত্ব মূল্যায়নৰ পিছতে তেওঁলোকৰ সৈতে যোগাযোগ বৃদ্ধি কৰক। এই সময়ত আপুনি অলপ সাৱধান হ'ব লাগিব বুলি কৈছে। এই সময়ত কিন্তু আপুনি অলপ হতাশো অনুভৱ কৰিব বুলি কৈছে। স্বাৰ্থপৰ বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক। তেওঁলোকৰ ভুল পৰামৰ্শ বিশেষকৈ আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই পেলাব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধত বিশিষ্ট লোকসকলক বিশেষকৈ লগ পালে আপোনালোকৰ বহুতো নতুন ব্যৱসায়িক তথ্য পোৱা যাব আৰু প্ৰতিক্ৰিয়াৰ বিশেষকৈ ক্ষীপ্ৰ হ'ব। পদোন্নতি বা দৰমহাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে, গতিকে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক। ঘৰৰ বয়োজ্যেষ্ঠসকলে আপোনালোকৰ পথ প্ৰদৰ্শন হিচাপে সহায়ক হিচাপে প্ৰমাণিত হ'ব। দিনটো দ্বিতীয়াৰ্ধত পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ সহযোগত আপুনি নিজৰ কামত সম্পূৰ্ণ মনোযোগ দিব পাৰিব, যাৰ বাবে আপুনি মানসিক শান্তি পাব। প্ৰেমৰ সম্পৰ্ক দিনটো দ্বিতীয়াৰ্ধত কিবা এটা কথা বতৰাক লৈ বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে। আজি কিছু লোকৰ মূৰৰ বিষ আৰু মানসিক চাপৰ দৰে সমস্যা অনুভৱ কৰিব পাৰে। ধ্যানৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে, ভাল হ'ব। শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি বিশিষ্ট লোকৰ সৈতে যোগাযোগত থাকক। তেওঁলোকৰ সান্নিধ্যত আপুনি ভৱিষ্যতৰ বহুত পৰিকল্পনাৰ বাস্তৱায়িত কৰিবলৈ সক্ষম হ'ব। পৰিয়ালত কামৰ সম্পৰ্কে কিছু শুভ পৰিকল্পনা হ'ব, যাৰ বাবে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আত্মবিশ্বাসে আপোনালোকৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিছে। মনত ৰাখিব যে আয়ৰ সামৰ্থ্যৰ বৃদ্ধিৰ লগতে খৰচৰ পৰিস্থিতিও আহিব, যাৰ বাবে আৰ্থিক পৰিস্থিতি কঁপাই যাব পাৰে। বাজেট বনাব লাগে আৰু লগতে খং আৰু অহংকাৰ নিয়ন্ত্ৰণ কৰিব লাগে। আজি এতিয়াৰ পৰিস্থিতি অনুকূল হৈ পৰিছে। দিনটোৰ প্ৰথমাৰ্ধত ব্যৱসায়ত বাহ্যিক যোগাযোগৰ আপোনালোকৰ বাবে আৰ্থিকভাৱে সহায়ক বুলি প্ৰমাণিত হ'ব আৰু আপুনি আপোনালোকৰ সামৰ্থ্যৰ জৰিয়তে ব্যৱসায়টোক গতি প্ৰদান কৰিব। চাকৰিত কিছু পৰিৱৰ্তন আনিব বুলি কৈছে, আনিব লাগিব আৰু তাত আপুনি সফলো হ'ব। জীৱনসংগী আৰু পৰিয়ালৰ সৈতে বজাৰ বা আনন্দত সময় কটাব। পৰিয়ালৰ অনুমোদনৰ লগে লগে প্ৰেমৰ সম্পৰ্কও অধিক তীব্ৰ হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ৰক্তচাপ সম্পৰ্কে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে মনটোক বেছি মানসিক চাপত নিদিব আৰু লগতে এই সময়খিনি জিৰণি লোৱাৰ প্ৰয়োজন আছে। আজি কিছু লোকৰ কল বা ইমেইলৰ জৰিয়তে কিছু ভাল খবৰ পোৱাৰ পিছত আপুনি উত্তেজিত আৰু আনন্দ অনুভৱ কৰিব বুলি কৈছে। একে সময়তে আজি আপুনি প্ৰতিটো কাম সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব। আপুনি সফলতাও লাভ কৰিব আৰু ঘনিষ্ঠ বন্ধুৰ সহায়ত আপোনালোকৰ সাহস আৰু উৎসাহো বৃদ্ধি পাব। আজি আপোনালোকৰ সমস্যা সমাধান আপোনালোকৰ শুভাকাংক্ষীৰ পৰা লৈ আপোনালোকৰ সমস্যা সমাধান কৰিব পাৰিব। যদি চৰকাৰ বা আদালত সম্পৰ্কে কোনো বিষয় চলি আছে, তেন্তে আজি সমাধান হোৱাৰ প্ৰয়োজন আছে।
এইবোৰৰ লগত জড়িত কিবা এটাক লৈ উত্তেজনা হ'ব পাৰে। ব্যৱসায়ত দিনটোৰ দ্বিতীয়াৰ্ধত আজি বহুত কাম হ'ব, যাৰ বাবে আপুনি অতিৰিক্ত সময় দিব লাগিব। আনৰ পৰামৰ্শ বিবেচনা কৰি সকলো সিদ্ধান্ত লওক। বিশেষকৈ চাকৰিত নিজৰ কামত সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে। কিবা কাৰণত বিষয়াসকলক ধমক শুনিবলগীয়া হ'ব পাৰে কিছু লোকে। আজি সহযোগিতা আৰু পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব, কিন্তু বাহিৰৰ মানুহৰ সম্পৰ্কই কিবা এটা অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান হ'ব। দিনটো দ্বিতীয়াৰ্ধলৈ স্বাস্থ্যৰ ক্ষেত্ৰত কেতিয়াবা কৈছে যে হতাশাৰ অৱস্থা অনুভৱ কৰিব পাৰে, কিন্তু মন দিলে গম পাব যে ই ইমান এটা গুৰুত্ব নহয়। গতিকে আপুনি এই সময়খিনি নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। মানসিক চাপে আপোনালোকক বহুত বেছি দুৰ্বল কৰি তুলিব পাৰে। ভাগ্যৰ ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি, আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব, কিন্তু বাজেট ভাৰসাম্য ৰক্ষা কৰাটো সফল হ'ব। নিজৰ সামৰ্থ্যক বিশ্বাস কৰি আগবাঢ়ি যাওক। আজি আপোনালোকৰ ভিতৰত ইতিবাচক শক্তি অনুভৱ কৰিব, হয়তো আজি কিবা এটা ঐশ্বৰিক শক্তি আশীৰ্বাদ লাভ কৰাৰ সম্ভাৱনা আছে। প্ৰতিকূল পৰিস্থিতিত আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস কমি যাবলৈ নিদিব। কোনো সময়ত বিশেষকৈ সমস্যা আৰু বাধাৰ বাবে কিছু দুখ অনুভৱ কৰিব পাৰে। ভূমি সম্পৰ্কীয় কোনো নথি পত্ৰ বা কোনো ধৰণৰ মতানৈক্যক লৈ কাজিয়া হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ত কৰ্মচাৰীসকলৰ মাজত সঠিক অনুশাসন আৰু শৃংখলা বজাই ৰাখিব পাৰিব। অৱশ্যে দিনটো প্ৰথম ভাগত ব্যৱসায়িক কাৰ্যকলাপ সুকলমে অব্যাহত থাকিব। আৰ্থিক সমস্যা বহু পৰিমাণে সমাধান হ'ব। অফিচত আনৰ বিষয়ত হস্তক্ষেপ নকৰাই ভাল হ'ব। আজি আপুনি বৈবাহিক জীৱনত, বিশেষকৈ পেছাদাৰী জীৱনতে হওক, উন্নত সমন্বয় বজাই ৰাখিব, যাৰ বাবে পৰিস্থিতি অনুকূল হৈ থাকিব। উন্নত পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্য ভালে হ'ব। অত্যাধিক কামৰ বাবেহে ভৰি বিষ বা ভাগৰুৱাৰ অৱস্থাৰ কিছু লোকৰ সৃষ্টি হ'ব পাৰে, গতিকে দিনটো প্ৰথম ভাগখিনিত আপোনালোকে গুৰুত্ব দিব। দিনটো দ্বিতীয়াৰ্ধত বিশেষকৈ দিনটো মিশ্ৰিত হ'ব। আপুনি আপোনালোকৰ বিচক্ষণতা আৰু চতুৰতাৰে প্ৰতিকূল পৰিস্থিতি আপোনালোকৰ পক্ষত ঘূৰাই দিব বুলি কৈছে, আনিব পাৰিব। শিক্ষাৰ লগত জড়িত যিকোনো বাধা দূৰ হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সকাহ অনুভৱ কৰিব আৰু হঠাৎ এজন বন্ধু বা ঘনিষ্ঠ আত্মীয়ক লগ পাব। আত্মীয়ৰ সৈতে সঠিক সমন্বয় বজাই ৰখাৰ সময়ত যিকোনো পূৰ্বপুৰুষৰ বিষয়ক লৈ উত্তেজনা হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত কিন্তু আপুনি আপোনালোকৰ সন্দেহজনক স্বভাৱ সলনি কৰি নমনীয়তা আনি শান্তভাৱে পৰিস্থিতিৰ বিষয়ে আলোচনা কৰাটো উচিত। ব্যৱসায়িক কাম কাজৰ ওপৰত বিশেষকৈ আপোনালোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব। যিকোনো বাকী থকা বা ঋণ দিয়া ধনো আদায় কৰিব পাৰিব, কিন্তু আজি আপোনালোকৰ পৰিকল্পনা গোপন কৰি ৰাখক, লিক হোৱাৰ সম্ভাৱনা আছে। আনকি নিয়োজিত লোকেও নিজৰ ঠাইত সন্মান আৰু সুনাম বজাই ৰাখিব। আজি ঘৰৰ সৰু সৰু কথাবোৰক গুৰুত্ব নিদিব, ইয়াৰ ফলত সম্পৰ্ক উৎকৃষ্ট হৈ থাকিব। আজি আপোনালোকৰ প্ৰেমৰ সংগীক তেওঁলোকৰ গুৰুত্বৰ উপলব্ধি কৰক। স্বাস্থ্যৰ উৎকৃষ্ট হ'ব দিনটোৰ দ্বিতীয়াৰ্ধত, কিন্তু বৰ্তমান নেতিবাচক পৰিৱেশৰ বাবে অসাৱধানতা অৱলম্বন কৰাটো উচিত নহয়। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক। কৰ্কট ৰাশি, কিছুমান ৰাজনৈতিক আৰু প্ৰভাৱশালী ব্যক্তিক লগ পাব। আজি আপোনালোকৰ জনপ্ৰিয়তাৰ লগতে জনসংযোগো বাঢ়িব বুলি কৈছে। একে সময়তে কিছুমান ৰাজনৈতিক লোককো লগ পোৱাৰ ফলত আপোনালোকে আগবাঢ়ি যাব পাৰিব। কিছুমান নজনা কথাও জানিব পাৰিব। গুৰুত্বপূৰ্ণ অৱদানো থাকিব। দ্ৰুত সিদ্ধান্ত লোৱাৰ অভ্যাস কৰক। অত্যধিক চিন্তাৰ বাবে সঠিক পৰিস্থিতি হাতৰ পৰা বাহিৰ হৈ যাব পাৰে। কোনো ধৰণৰ ঋণ লোৱাৰ পৰিকল্পনা নকৰিব আজি, লগতে কাৰো লগত লেনদেন নকৰিব। আজি বিশেষকৈ প্ৰবঞ্চনা আৰু প্ৰতাৰণা বলি হ'ব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো বেছিভাগ সময় ব্যৱসায়ত বাহিৰৰ কাম কাজত কটাব। বিপণন সম্পৰ্কীয় কামৰ সৈতে মোকাবিলা কৰিবলৈ ভাল সময়। কিছুমান কঠিন সিদ্ধান্তও সফল হ'ব। চাকৰিত পৰিস্থিতি শক্তিশালী হ'ব। বিষয়াসকলে আপোনালোকক সহায় কৰিব। আজি ঘৰখনত অনুশাসিত আৰু সুখদায়ক পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কৰ বাবে পৰিয়ালৰ সন্মতি সাপেক্ষে বিবাহ সম্পৰ্কীয় পৰিকল্পনা ৰচনা কৰিবলৈ আৰম্ভ কৰিব পাৰে কিছু লোকে। স্বাস্থ্য ভালে হ'ব। দিনটো প্ৰথম ভাগত বতৰৰ বাবে কিছু এলেহুৱা পৰিস্থিতি থাকিব পাৰে। দিনটো দ্বিতীয়াৰ্ধত আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহী হ'ব। আপোনালোকৰ নীতিগত দৃষ্টিভংগীয়ে আপোনাক সমাজত এক সন্মানজনক বিশেষকৈ পৰিৱেশ প্ৰদান কৰিব। ভৱিষ্যতৰ বাবে কৰা পৰিকল্পনাসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰা উপযুক্ত সহায় লাভ কৰিব যুৱক যুৱতীসকলে। একে সময়তে আজি কেতিয়াবা কিছুমান পুৰণি নেতিবাচক কথা আধিপত্য বিস্তাৰ কৰি আপোনালোকৰ মনোবল কমি যাব পাৰে বা কমাব পাৰে, গতিকে ধ্যান ৰাখিব। নিজৰ স্বভাৱক ইতিবাচক কৰি ৰাখিব লাগিব আৰু বৰ্তমান পৰিস্থিতিত মনোনিৱেশ কৰক। লগতে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক যি সম্পৰ্ক বজাই ৰাখক। শ্বেয়াৰ বা ৰিস্ক প্ৰৱণ কামৰ পৰা আঁতৰি থাকক। যিকোনো ৰিস্কি কামত আপোনালোক আগ নাবাঢ়িব। আজি আপোনালোকৰ প্ৰতাৰণা বা বিশেষকৈ লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে, গতিকে টকা পইচা ইনভেষ্ট কৰোঁতে সাৱধান হ'ব। আজি আয়ৰ পৰিস্থিতি উন্নত হ'ব যদিও একে সময়তে খৰচো থাকিব। চাকৰিত কোনো ধৰণৰ পৰিৱৰ্তন বা বদলি হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ। দিনটো দ্বিতীয়াৰ্ধত পৰিয়ালৰ পৰিৱেশত কিবা এটা উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ কাৰণ হ'ব পাৰে কিছু লোকৰ খং আৰু খিংখিঙীয়াতা, গতিকে নিজৰ স্বভাৱ নিয়ন্ত্ৰণত ৰাখক। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো দ্বিতীয়াৰ্ধত গধুৰ খাদ্য খোৱাৰ ফলত পেটৰ বিষৰ সমস্যা অনুভৱ কৰিব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক। পানী খাওক। বিশেষকৈ নিয়মিতভাৱে যোগাসন কৰক, ব্যায়াম কৰক, এক্সাৰচাইজ কৰক। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। ভাগ্যৰ ৰং হ'ব বেঙুনীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। দিনটো শুভ হওক।
সিংহ ৰাশি আপোনালোকৰ বাবে কিছুমান সন্মানজনক আৰু বিশেষকৈ ধনদাতাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই উপকাৰী গ্ৰহৰ অৱস্থানৰ সম্পূৰ্ণ সুবিধা লওক। আজি আপোনালোকৰ বিবেচনা আৰু আদৰ্শৰ বাদে আপোনালোকৰ ঘৰখনত বা সমাজত সন্মান দিব। আধ্যাত্মিক আপোনালোকৰ ভাৱ মনত ৰাখিব, আধ্যাত্মিক দিশত কিছু যাব। আজি এই সময়খিনি বিবেচনা আৰু বিশেষকৈ আপোনালোকে যিকোনো আপোনালোকৰ চিন্তা চৰ্চাৰে যিকোনো কাম কৰক। আত্মীয় আগমনৰ বাবে ঘৰখনৰ উৎসমুখৰ পৰিৱেশৰ কিছু লোকৰ সৃষ্টি হ'ব। ঘৰখনত এটা শান্তি বাতাবৰণ থাকিব। আজি ব্যৱহাৰিক হোৱাটোৱে গুৰুত্বপূৰ্ণ। অত্যধিক আদৰ্শবাদ আপোনালোকৰ বাবে কিছু ক্ষেত্ৰতো ক্ষতিকাৰক হ'ব পাৰে। আজি আপোনালোকৰ মানসিক অৱস্থা অলপ বিচলিত হ'ব পাৰে আৰু আপোনালোকৰ সন্তানে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াটোৱে আপোনালোকক কিছুমান ক্ষেত্ৰত আমনি কৰিব পাৰে মনত। ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত ব্যক্তিগত আৰু অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত অনুকূল পৰিস্থিতিৰ সৃষ্টি হৈছে। লগতে সহকৰ্মী আৰু কৰ্মচাৰী সকলোৰো সহযোগিতামূলক মনোভাৱ থাকিব। কিন্তু আইনী বা বিনিয়োগ সম্পৰ্কীয় জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। স্বামী স্ত্ৰী একেলগে বিশেষকৈ সন্তানৰ সৈতে বা পৰিয়ালৰ সৈতে জড়িত বিষয়বোৰ বিবেচনা কৰিব লাগে। আন কোনো ব্যক্তি আপোনালোকৰ পৰিয়ালত হস্তক্ষেপ কৰিবলৈ নিদিব। পেটৰ লগত জড়িত কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ কেৱল কাৰণ হ'ব আপোনালোকৰ জাংক ফুড বা আপোনালোকৰ মছলাজাতীয় খাদ্য খোৱাৰ ফলত। গতিকে ধ্যান ৰাখিব। দিনটোৰ দ্বিতীয় ধৰা আজি গ্ৰহৰ অৱস্থান যথেষ্ট সন্তোষজনক। প্ৰতিটো কাম শান্তিপূৰ্ণভাৱে সম্পূৰ্ণ হ'ব। সিংহ ৰাশিৰ লোকসকলে এই সময়খিনি ধৈৰ্য বজাই ৰাখিব লাগে। আজি আপোনালোকৰ বিৰুদ্ধে থকা কিছুমান মানুহ আজি আপোনালোকৰ সন্মুখত নিৰ্দোষতা প্ৰমাণিত হ'ব। সম্পৰ্কবোৰ আকৌ মধুৰ হৈ পৰিব। আজি আপোনালোকৰ হাতত থকা কৃতিত্ব তৎক্ষণাত অৰ্জন কৰক। বেছি চিন্তা কৰিলেও সুযোগ হেৰুৱাব পাৰে। অত্যধিক খৰচ কৰা বা দেখুৱাই দিয়াৰ নামত ঋণ লোৱাৰ পৰা বিৰত থাকক। লগতে যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে তেন্তে নিশ্চিতভাৱে পূৰণ কৰক, অন্যথা আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে। ব্যৱসায়ত আপোনালোকৰ কৰ্ম পৰিকল্পনাত কিছু পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয়, যাৰ বাবে উন্নত ফলাফল লাভ কৰিব পৰা যাব। অৱশ্যে কাম কাজ সুকলমে অব্যাহত থাকিব। দিনটো দ্বিতীয়াত নিয়োজিত লোকসকলে অতি সোনকালে নিজৰ স্থান সলনি কৰাৰ সম্ভাৱনা আছে। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। আজি বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণ বাঢ়িব পাৰে কিছু লোকৰ। এই সম্পৰ্কটো প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। স্বাস্থ্য ভালে হ'ব। পৰিৱৰ্তিত পৰিৱেশৰ বাবে কিছু লোকৰ এলাৰ্জিৰ দৰে কোনো ধৰণৰ সমস্যা হ'ব পাৰে। গতিকে সিংহ ৰাশি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্যবাদী ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছে। আপোনালোকৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কন্যা ৰাশি আজি কিছু সমস্যাৰ মাজতো আপুনি ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাৰে আগবাঢ়ি যাব আৰু সময়মতে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব। আৱেগিক হোৱাৰ পৰিৱৰ্তে ব্যৱহাৰিক পন্থা আপোনালোকৰ অগ্ৰগতিক সহায় কৰিব। যিকোনো নতুন পৰিৱেশৰ প্ৰতি আত্মবিশ্বাস হেৰুৱাৰ পৰিৱৰ্তে শক্তিশালী হৈ থাকক। এতিয়াৰ বাবে যিকোনো নতুন বিনিয়োগ পিছুৱাই দিয়ক, ক্ষতি হ'ব পাৰে। কাৰোবাৰ মধ্যস্থতাৰ ভাই ভনীৰ লগত যিকোনো সম্পত্তি বা বিভাজন সম্পৰ্কীয় বিবাদ সমাধান হ'ব। ব্যৱসায়িক কাম কাজত পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ লওক, যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। কামবোৰ বাঢ়িব। লেনদেন সম্পৰ্কীয় কামত হঠাৎ লাভ হ'ব। চৰকাৰী সেৱকসকলে হয়তো দুৰ্গম অঞ্চললৈ যাব লাগিব পাৰে। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। ঘনিষ্ঠ মানুহৰ সৈতে গেট টুগেডাৰৰ দৰে কাৰ্যসূচীও বনাব পাৰে। স্বাস্থ্য ভালে হ'ব, কিন্তু ঋতুৰ বিপৰীতে খাদ্য খোৱাৰ বাবে পেটৰ বিষ হোৱাৰ সমস্যা হ'ব পাৰে বুলি কৈছে। আজি ঋণ বা আবদ্ধ হৈ থকা ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। আৰ্থিক সমস্যা সমাধান হোৱাৰ পিছত আপুনি সকাহ পাব আৰু কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিলে মানসিক শান্তি পাব আৰু আপুনি পুনৰ সতেজ অনুভৱ কৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত ইতিবাচক হৈ থাকক আৰু মনোবল কমি যাবলৈ নিদিব। কেতিয়াবা কিছুমান ভুল কামৰ ফালে আপোনালোকৰ দৃষ্টি আকৰ্ষণ হ'ব পাৰে, যাৰ বাবে আপোনালোকৰ সমাজত বদনামো হ'ব পাৰে, মানহানিও হোৱাৰ সম্ভাৱনা আছে। গতিকে কিছু ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব পৰিস্থিতি সাপেক্ষে। আজি এই সময়খিনিত কৈছে যে ব্যৱসায় দৃষ্টিকোণৰ পৰা দিনটোৰ দ্বিতীয়াৰ্ধৰ কৰ্মৰ ক্ষেত্ৰত বৰ্তমান যি চলি আছে যি কাম কৰি আছে তাৰ ওপৰত গুৰুত্ব ৰাখক। কোনো ধৰণৰ পৰিৱৰ্তন কৰাটো উচিত নহয়, উপযুক্ত নহয়। এই সময় বিনিয়োগ কৰিবলৈ আপোনালোকৰ পক্ষত কিছু ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত। লগতে বাহিৰৰ কাম কাজ আপোনালোকৰ বাবে উপকাৰী হ'ব। ল'ৰা ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। ঘৰখনত আলহী অহাৰ লগে লগে পৰিৱেশটো অধিক সুখদায়ক হৈ পৰিব। স্বাস্থ্য ভালে হ'ব। দিনটো দ্বিতীয়াৰ্ধত একো চিন্তা নকৰিব, কিন্তু নিজৰ যত্ন লওক বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। দিনটো শুভ হওক। তুলা ৰাশি পাৰিবাৰিক সমস্যা সমাধান হোৱাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব। আজি আপুনি ঘৰুৱা কাম কাজত সংগঠিত কৰাৰ ক্ষেত্ৰত ব্যস্ত থাকিব, কিন্তু বিত্তীয় সম্পৰ্কীয় কামবোৰ পৰিয়ালৰ সদস্যৰ সহায়ত উত্তম পদ্ধতিৰে সমাধান কৰিব পাৰিব বুলি কৈছে। আজি অপ্ৰয়োজনীয় কথাত গুৰুত্ব নিদি নিজৰ কামত মনোনিৱেশ কৰক। আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ কৰিলে আপোনালোকৰ সন্মান ব্যাহত কৰিব পাৰে। পঢ়া শুনাৰ লগত জড়িত সমস্যাৰ বাবে শিশুৰ মানসিক চাপত পৰিব পাৰে। ব্যৱসায়ত আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কৰ্মৰ ক্ষমতা অনুসৰি কাম সুচাৰুৰূপে কৰা হ'ব। আজি চিট ফাণ্ডৰ সম্পৰ্কে কোম্পানীত বিনিয়োগ এৰক বুলি কৈছে। আজি ঘৰৰ পৰা অফিচৰ কামত কিছু লোকে নিয়োজিত লোকসকলে বিশেষকৈ কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। কৰিবলগীয়া হ'লে পৰিয়ালৰ সকলো সদস্য ইজনে সিজনৰ প্ৰতি ইতিবাচক মনোভাৱ ৰাখিব। আত্মীয় ওচৰলৈ যাবলৈ নিমন্ত্ৰণ পাব পাৰে। স্বাস্থ্যৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। নিয়মিতভাৱে ব্যায়াম আৰু যোগাসন কৰি থাকক দিনটো প্ৰথম ভাগৰ পৰা।
দিনটো দ্বিতীয়াৰ্ধত ব্যস্ত থকাৰ পিছতো আপুনি আপোনালোকৰ আগ্ৰহ সম্পৰ্কীয় ভাল লগা কামৰ বাবে কিছু সময় লওক, ইয়াৰ ফলত আপুনি সতেজ অনুভৱ কৰিব। ব্যস্ততাৰ কিছু পৰিৱৰ্তনৰ বাবে মানসিক শান্তি আহিব। যুৱক যুৱতীসকলে তেওঁলোকৰ প্ৰশংসনীয় কামৰ বাবে প্ৰশংসা পাব। অপ্ৰয়োজনীয় খৰচৰ বাবে আৰ্থিক সমস্যা বাঢ়িব পাৰে, অৱশ্যে ইয়াৰ সমাধান অতি সোনকালে বিচাৰি পাব। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ, ইয়াৰ বাবে আপুনি ক্ষতিৰ সন্মুখীন হ'ব পাৰে। ব্যৱসায়ত কিছু নতুন পৰিকল্পনা কৰা হ'ব। আজি আপোনালোকৰ ফাইল বা কাগজখন সংগঠিত কৰি ৰাখক। আদালতৰ গোচৰ সম্পৰ্কীয় কাম এতিয়াৰ বাবে স্থগিত ৰাখিব। বিশেষকৈ ষ্টক মাৰ্কেট হওক বা যিকোনো আপোনালোকৰ ৰিস্কি কামতে হওক সাৱধানে সেইখিনি ক্ষেত্ৰত চিন্তা কৰিহে আগবাঢ়িব। যদি সমস্যা হয় নিশ্চয়কৈ জনাশুনা মানুহৰ পৰা পৰামৰ্শ লওক। বুদ্ধিমানৰূপে বিনিয়োগ কৰাটো গুৰুত্বপূৰ্ণ। অফিচিয়েল কাম কাজৰ আয়োজন কৰা হ'ব। আজি ঘৰ আৰু পৰিয়ালত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশ থাকিব। বিয়া পাতিবলৈ ইচ্ছুক লোকৰ বাবে আজি উপযুক্ত প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। মানসিক চাপ আৰু ক্লান্তিৰ দৰে পৰিৱেশৰ পৰা আঁতৰি থাকক, বতৰে বিৰূপ প্ৰভাৱ পেলাব পাৰে। স্বাস্থ্যৰ প্ৰতি সজাগ হওক। ভাগ্য ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 1। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। বৃশ্চিক ৰাশিত যিকোনো বাকী থকা ধন আজি লাভ কৰিব পাৰে, গতিকে চেষ্টা কৰি যাওক। পাৰিবাৰিক যিকোনো সমস্যা সমাধানৰ বাবে আপোনালোকৰ যি প্ৰচেষ্টা সফল হ'ব। অভিজ্ঞ লোকৰ দিহা পৰামৰ্শ লাভজনক হ'ব। খৰচৰ ক্ষেত্ৰত বেছি উদাৰ নহ'ব, লগতে সাৱধান হওক কাৰণ ঘনিষ্ঠ আত্মীয় আপোনালোকৰ সমস্যাৰ কাৰণ হ'ব পাৰে। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ অৱনতিৰ বাবে কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়ত এজন কৰ্মচাৰীৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ বাবে কামত ব্যাঘাত জন্মিব পাৰে, গতিকে যিকোনো নতুন কাম আৰম্ভ কৰাটো পিছুৱাই দিয়াটো ভাল হ'ব বুলি কৈছে। আৰম্ভ কৰাৰ আগতে চাই ল'ব। অচিনাকি মানুহৰ লগত টকা পইচা লেনদেন কৰাৰ সময়ত সাৱধান হওক। বৈবাহিক জীৱনটো সুখদায়ক হ'ব। বিপৰীত লিংগৰ বন্ধুৰ সৈতে বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। ডায়েবেটিছ আৰু ৰক্তচাপত আক্ৰান্ত লোকসকলে নিজৰ বিশেষ যত্ন ল'ব লাগে। মানসিক চাপৰ বাবে সমস্যাবোৰ বাঢ়িব পাৰে, গতিকে মনত ৰাখিব। কিছুদিন ধৰি চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ কিছু উন্নত হ'ব। ইয়াৰ ফলত আপুনি নিজৰ ওপৰত ইতিবাচক আৰু আচৰিত ধৰণৰ আত্মবিশ্বাস অনুভৱ কৰিব। শিশুটিৰ পৰা কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। এলাহ আৰু অলসতাৰ বাবে কামবোৰ পিছুৱাই দিবলৈ চেষ্টা কৰিব। বন্ধু বান্ধৱীৰ লগত গুজব আৰু আড্ডা মাৰি সময় নষ্ট নকৰিব। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে পঢ়া শুনা আৰু কেৰিয়াৰৰ প্ৰতি অধিক গুৰুত্ব দিব লাগে বুলি কৈছে। বৰ্তমান ব্যৱসায় দিনটো দ্বিতীয়াৰ্ধৰ কামত অহাৰ বাধাসমূহ সমাধান কৰিব পাৰিব আৰু সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় লাভ কৰিব। নিয়োজিত লোকসকলে নিজৰ কামৰ প্ৰতি অসাৱধানতা অৱলম্বন কৰাটো উচিত নহয় বুলি কৈছে। ঠিক নহয়, আজি আপোনালোকৰ লক্ষ্যত উপনীত হোৱাত আপোনালোকৰ সকলো সম্ভাৱনা ৰাখক। পৰিয়ালৰ সদস্যৰ সৈতে অনলাইন শ্বপিঙতো কিছুলোকে সময় কটাব। ঘৰখনৰ সুখ আৰু শিথিল পৰিৱেশ থাকিব। দিনটো দ্বিতীয়াৰ্ধত প্ৰদূষণত বিশেষকৈ বাহিৰলৈ যোৱাৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত বিৰত থাকক। ডিঙিৰ সংক্ৰমণ কাঁহ চৰ্দিৰ সমস্যা হ'ব পাৰে, গতিকে যিমান পাৰে খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হ'ব লাগিব। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক। ধনু ৰাশি, দুপৰীয়াৰ পিছত পৰিস্থিতি পজিটিভ হ'ব, ইতিবাচক হ'ব। সময় সঠিক ব্যৱহাৰ কৰক। ব্যক্তিগত কামৰ সমান্তৰালকৈ সমাজ ব্যৱস্থাৰ উন্নতিৰ দৰে কামৰ প্ৰতি যুৱক যুৱতীসকলে আগ্ৰহ প্ৰকাশ কৰিব। ইয়াৰ লগতে তেওঁলোকে নিজৰ সামৰ্থ্য আৰু কৰ্মৰ ক্ষমতাৰে কিছু পদবী লাভ কৰিব। মনত ৰাখিব যে আৱেগেৰে লোৱাৰ সিদ্ধান্ত ভুল বুলি প্ৰমাণিত হ'ব পাৰে। কাকো বেছি বিশ্বাস কৰাটো উপযুক্ত নহয়। আয়ৰ লগতে খৰচো বেছি হ'ব। আনৰ সন্মুখত নিজৰ কৃতিত্বৰ বিষয়ে বেছিকৈ গৌৰৱ নকৰিব। কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত বেছি হস্তক্ষেপ কৰাটো উপযুক্ত নহয়। ইয়াৰ ফলত বিশেষকৈ সহকৰ্মী বা কৰ্মচাৰীৰ কৰ্মৰ ক্ষমতাৰ প্ৰভাৱ পৰিব পাৰে। কোনো সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। এই সময়ত কেৱল বৰ্তমান কাম কাজতহে গুৰুত্ব দিয়ক। জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ মনটো শক্তিশালী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা বাঢ়িব। দিনটো প্ৰথমাৰ্ধত অত্যধিক কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপৰ বাবে স্নায়ু টান বা বিষৰ সমস্যা হ'ব পাৰে। স্বাস্থ্যৰ যত্ন লওক আৰু ব্যায়াম আৰু যোগাসন কৰক বুলি কৈছে। অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি ঘৰৰ লগতে জড়িত বিশেষকৈ ঘৰৰ লগত জড়িত যি দায়িত্ব অতি গুৰুত্ব সহকাৰে আপোনালোকে পালন কৰিব। কিবা এটা মূল্যৱান বস্তু বজাৰ কৰাটো সম্ভৱ। আজি কিছু ভাল খবৰ পাই মনটো সুখী হ'ব। আৱেগিকভাৱে আপুনি বহুত শক্তিশালী অনুভৱ কৰিব। কামবোৰ কৰাৰ আগত বাধাৰ বাবে আপোনালোকৰ আত্মবিশ্বাস কিছু আপোনালোকৰ খেলি মেলি হ'ব পাৰে, লৰচৰ কৰিব পাৰে। ধৈৰ্য আৰু সংযম হওক। আজি উপযুক্ত সময়ৰ বাবে কিছু ক্ষেত্ৰত অপেক্ষা কৰক। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ অসাৱধান হোৱাটো উচিত নহয়। ব্যৱসায় বা কৰ্মক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত কৈছে যে এই সময়খিনিত ধন সম্পৰ্কীয় বিষয়ৰ সন্দৰ্ভত কোনো ধৰণৰ আপোচ নকৰিব আৰু কাকো তৎক্ষণাত বেছিকৈ বিশ্বাস নকৰিব। ব্যস্ত দিনৰ অন্তত পৰিয়ালৰ সদস্যৰ লগত সময় কটালে আপোনালোকৰ সকলো ভাগৰ আঁতৰি যাব। বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। স্বাস্থ্য ভালে হ'ব, কিন্তু প্ৰদূষণ আৰু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক। আজি আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক, ভাল হ'ব। শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব। ৰাশি, আজি দিনটো কিছু শুভ কামেৰে আৰম্ভ হ'ব। বিশেষকৈ ৰুটিনৰ লগতে লেনদেন বা আপোনালোকৰ বাহিৰৰ বিজনেছ যদি কৰে সেইখিনি ক্ষেত্ৰত
অধিক গুৰুত্ব দিয়ক, অধিক তথ্যৰ প্ৰতি আপোনালোকে আহৰণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক। কিছু ভাল খবৰ আজি পাব পাৰে যিটো ভৱিষ্যতে লাভজনক হ'ব কিছু লোকৰ। বন্ধু বা আত্মীয়ৰ লগত বিতৰ্কৰ পৰিস্থিতিৰ সম্ভাৱনা আছে। নিজৰ খং নিয়ন্ত্ৰণ কৰক। খং নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ, নহ'লে বাজেট বিপথে পৰিচালিত হ'ব কিছু ক্ষেত্ৰত। নহ'লে এই সময়ত যিকোনো ভ্ৰমণ পিছুৱাই দিয়াটো উপযুক্ত হ'ব। ব্যৱসায়িক কৰ্মৰ ব্যৱস্থা একে থাকিব। কৰ্মৰ ক্ষেত্ৰত চলি থকা সমস্যাই আপোনাক মানসিক চাপ দিব পাৰে। কঠিন সময়ত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। চাকৰিৰ স্থিৰতা থাকিব। বিষয়াসকলৰ পৰা সহায় লাভ কৰিব। স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ ভাৱ থাকিব। প্ৰেমৰ সম্পৰ্কত সম্প্ৰীতি বজাই ৰখাৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ ভিতৰত দুৰ্বলতা আৰু অৱসাদ অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক বুলি কৈছে। আজি আপোনালোকৰ প্ৰিয় কাৰ্যকলাপতো কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপোনালোকৰ প্ৰতিভা আৰু ভাৱমূৰ্তি বৃদ্ধি পাব। আজি ঘৰখনৰ আৰামৰ লগত জড়িত সামগ্ৰী ক্ৰয় কৰা হ'ব আৰু জ্যেষ্ঠ লোকৰ পৰাও সমৰ্থন পাই থাকিব। সাৱধান হওক, দুপৰীয়াৰ পিছত ক্ষতি হোৱাৰ সম্ভাৱনা আছে। এই সময়ত ধৈৰ্য আৰু সংযম থকাৰ সময়। ঘনিষ্ঠ আত্মীয়ৰ সৈতে ইতিবাচক কথা বতৰাত কিছু সময় কটাওক। ব্যৱসায়িক ব্যৱস্থা ভালেই হ'ব, সমস্যাবোৰ কমিব। অভিজ্ঞ ব্যক্তিৰ সহযোগিতাত ইতিবাচক ফল পাব বুলি কৈছে। এই সময়খিনিত কোনো নতুন কাম আৰম্ভ কৰাৰ বাবে সময় অনুকূল নহয়। চাকৰি সম্পৰ্কে কোনো বিশেষকৈ যদি কিছুমান সমস্যা আছে সেইখিনি ক্ষেত্ৰত সকাহ পাব বুলি কৈছে। বৈবাহিক জীৱনটো সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে। স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। এই সময়খিনিত নিজৰ স্কিনৰ কিছু সমস্যা হ'ব পাৰে, এলাৰ্জিৰ কিছু সম্ভাৱনা আছে কোনো ধৰণৰ, গতিকে অলপ ধ্যান ৰাখিব লাগিব মকৰ ৰাশি জাতক জাতিকাসকলে। ভাগ্য ৰং হ'ব গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কুম্ভ ৰাশি, আজি আপুনি সৃষ্টিশীল কামত এক সুন্দৰ সময় কটাব। যিকোনো সমস্যা আহিলে আতংকিত হোৱাৰ পৰিৱৰ্তে ইয়াৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক আৰু সফল হ'ব। ধৰ্মীয় কাম কাজতো বিশ্বাস বৃদ্ধি পাব। বিৰোধী আপোনালোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, কিন্তু তেওঁলোকক কেনেকৈ জয় কৰিব পাৰে সেয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। আজি শহুৱেকৰ লগত কোনো বিশেষকৈ আপোনালোকৰ যি সম্পৰ্ক ভাল হ'ব। যদি ভুল বুজাবুজি হৈছিল, কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল, সেইখিনি ঠিক হ'ব বা বেয়া হ'বলৈ নিদিব কেতিয়া সম্পৰ্ক। ব্যৱসায়ৰ ক্ষেত্ৰত দিনটো দ্বিতীয়াৰ্ধত আৰু প্ৰথমাৰ্ধত ব্যৱসায় সম্পৰ্কে কোনো সমস্যা হ'লে ঘনিষ্ঠ ব্যক্তিৰ পৰামৰ্শ লাভজনক হ'ব, তাক অনুসৰণ কৰক। কাৰ্যালয়ৰ সহকৰ্মীসকলৰ সহায়ত আপুনি এটা লক্ষ্যত উপনীত হ'ব পাৰিব। চৰকাৰী ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰিব। খং উঠাতকৈ শান্তিপূৰ্ণভাৱে পাৰিবাৰিক সম্পৰ্কে যিকোনো সমস্যা সমাধান কৰক। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত বিপদজনক কামত আগ্ৰহ নকৰিব আৰু সাৱধানে গাড়ী চলাওক। আজি আপোনালোকৰ ব্যস্ত ৰুটিন থাকিব, কিন্তু একে সময়তে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগতো যোগাযোগ থাকিব। আজি বিত্তীয় সম্পৰ্কীয় কামবোৰ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক। একে সময়তে আবদ্ধ বা ধাৰলৈ দিয়া ধন ঘূৰাই পোৱাৰ উচিত সম্ভাৱনা আছে। খৰচ যিমান পাৰে সীমিত কৰি ৰাখক। আত্মবিশ্বাস আৰু আত্মচিন্তাত কিছু সময় কটাওক। আজি আপোনালোকৰ কিছু হঠকাৰিতাৰ বাবে মাতৃ ককা বা সকলোৰে লগত পক্ষৰ লগত বিশেষ সম্পৰ্ক অৱনতি ঘটিব পাৰে। সম্পৰ্ক ধৰি ৰাখিবৰ বাবে চেষ্টা কৰক। সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰাটো প্ৰয়োজনীয়। ব্যৱসায়িক বিষয়ত সকলো সিদ্ধান্ত নিজে লওক। আজি কোনো বাহিৰৰ মানুহক বিশ্বাস নকৰিব। যদি আপুনি নিজৰ ব্যৱসায় কৰে, নিজে আপুনি মালিক বা নিজে আপুনি অনাৰ, কাৰোবাৰ ভুল পৰামৰ্শ আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। কাৰ্যালয়ত সহকৰ্মীসকলৰ কামত এটা বিশেষ কাম, তেওঁলোকৰ সহায়ত বিশেষকৈ এটা বিশেষ কাম সম্পূৰ্ণ হ'ব পাৰে। পৰিয়াল ব্যৱস্থা সুখদায়ক আৰু অনুশাসিত হ'ব। প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব। বতৰ পৰিৱৰ্তনৰ বাবে সৰু সৰু সমস্যা হ'ব পাৰে, চিন্তা বেছি নকৰিব। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক বুলি কৈছে। ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মীন ৰাশি, অভিজ্ঞ লোকৰ সংগত বহু ধৰণৰ তথ্য পাব, যিটো আপোনালোকৰ ভৱিষ্যতৰ বাবে উপকাৰী হ'ব। আজি কিছুদিনৰ পৰা চলি থকা পাৰিবাৰিক বিষয় এটা সমাধানৰ বাবে এই সময়খিনি অনুকূল সময়। আজি ফোন আৰু মিডিয়াৰ জৰিয়তে আপুনি কিছু এটা নতুন অভিজ্ঞতা অৰ্জন কৰিব। যদি সম্পত্তিৰ লগত জড়িত কোনো সমস্যা হয়, তেন্তে এই সময় অতি বুদ্ধিমানৰূপে খৰচ কৰাৰ সময়। আজি আপোনালোকৰ পৰিকল্পনাবোৰ সম্পূৰ্ণৰূপে চিন্তা কৰাৰ পিছতে কাম কৰক। খং আৰু ইগ'ৰ পৰিস্থিতি আৰু বেছি বেয়া কৰি তুলিব পাৰে, গতিকে ধ্যান ৰাখিব। ব্যৱসায়ৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আপুনি প্ৰভাৱশালী ব্যৱসায়ীসকলৰ সৈতে যোগাযোগ কৰিব, যি আপোনালোকক এক নতুন দিশ দিব বুলি কৈছে। কিন্তু আজি বহুত কষ্টৰো প্ৰয়োজন আছে বুলি কৈছে। এই সময়খিনিত ইজনে সিজনৰ প্ৰতি বেছি আশা কৰাৰ পৰিৱৰ্তে নিজৰ স্বভাৱ সলনি কৰাটো গুৰুত্বপূৰ্ণ। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হ'ব বুলি কৈছে। আজি প্ৰথমাৰ্ধত বিশেষকৈ নিজৰ অৱহেলাৰ বাবে স্বাস্থ্য সম্পৰ্কৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। ব্যায়াম, যোগাসন আদিৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াব। পৰিবহণৰ বিশেষকৈ আজি গ্ৰহৰ যি পৰিবহণ অতি অনুকূল হৈ আছে। সম্পূৰ্ণ কঠোৰ পৰিশ্ৰমেৰে নিজৰ কামবোৰ সম্পূৰ্ণ কৰক। ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ পাই আৰাম আৰু সুখ কঢ়িয়াই আনিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সম্ভাৱনা লাভৰ বাবে অক্লান্ত প্ৰচেষ্টা চলাব। অসাৱধানতাৰ বাবে কিছুমান আৰ্থিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। মনত ৰাখিব যে কোনো আত্মীয় বা ওচৰ চুবুৰীয়াৰ লগত পৰিস্থিতি বেয়া নহয়, কোনো বিতৰ্কৰ পৰিস্থিতি হ'ব নালাগে।
আৱেগৰ প্ৰভাৱত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত গ্ৰহণ নকৰিব। কাৰোবাক কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে নিশ্চিতভাৱে নিজৰ সামৰ্থ্যৰ কথা কিন্তু মনত ৰাখিব। কথা দিওঁতে কথা ৰাখিবও লাগিব। ব্যৱসায় দিনটো দ্বিতীয়তে বৰ্তমান কাম কাজ সুচাৰুৰূপে চলি থাকিব। বাহ্যিক উৎসৱৰ পৰা ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। এই সময়ত অনলাইন কামত অধিক গুৰুত্ব দিয়ক। কেৱল বিল ব্যৱহাৰ কৰক। কিছু ক্ষেত্ৰত অফিচত কিছু ৰাজনীতি হ'ব পাৰে। স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্পৰ্ক দিনটো দ্বিতীয়ত মধুৰতা থাকিব। প্ৰেমিক প্ৰেমিকাসকলে ডেটিঙলৈ যোৱাৰো সুযোগ পাব পাৰে। বৰ্তমান বতৰৰ মৃদুৰ প্ৰভাৱ পৰিব পাৰে। অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। খাদ্যভাস সুষম কৰি ৰাখক। খোৱা বোৱাৰ প্ৰতি সচেতন হওক বুলি কৈছে। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়।